ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি চাম অনুশীলনী 8.2 3 নম্বৰৰ প্ৰশ্ন। 3 নম্বৰত কি কৈছে ভগ্নাংশত প্ৰকাশ কৰা। 1 নম্বৰত আছে 20%, 2 নম্বৰত আছে 32%, 3 নম্বৰত আছে 0.5%, 4 নম্বৰত আছে 7.25% আৰু 5 নম্বৰত আছে 180%। এটো পাৰ্সেন্টেজত আছে ই আমাক ভগ্নাংশত প্ৰকাশ কৰিব লাগে। 3 1 নম্বৰটো চাও। 3 1 নম্বৰত আছে 20%। এই 20% আমি ভগ্নাংশত নিব লাগিব। 20 into percent মানে কি 1/100। এতিয়া এই শূন্য আমি কাটি দিব পাৰিম যেটো পূৰণ হৈ আছে। তাৰ পিছত 2 2 যা 1 আকৌ 2 10ত কেইবাৰ যাব 5 বাৰ যাব। এতিয়া 1 into 1 পূৰণ কৰিলে আমি কিমান পাম 1 পাম আৰু তলত আছে কিমান 5। এটো হল 3 1 নম্বৰৰ এনসার। যে 3 2 নম্বৰটো চাও। 3 2 নম্বৰত আছে 32%। পার্সেন্টেজত আছে আমি এটো ভগ্নাংশত নিব লাগিব। প্ৰথমে আমি 32 লিখিম। 32 into percent মানে 1/100। এতিয়া আমি কটাকটি কৰি দিম। তে 2 দি যদি কাটি দিও তে 2 যাব কিমান 100ত 50 আকৌ 2 যাব কিমান 32ত 1 12 16। তো আমি আকৌ 2 ৰে কাটিব পাৰিম। 2 যাব 50ত কিমান 25 আকৌ 2 যাব 16ত 8। তো ওপৰত কিমান থাকিলে 8 into 1 পূৰণ কৰিলে আমি কিমান পাম 8 এ পাম আৰু তলত থাকিলে 25। এটো হল 3 2 নম্বৰৰ এনসার। এতিয়া আমি 3 নম্বৰটো চাও। 3 নম্বৰটো আছে 0.5%। 0.5% আছে ইয়াক আমি ভগ্নাংশত নিব লাগিব। প্ৰথম আমি ইয়াৰ পইণ্টটো উঠাই লম। পইণ্টটো কেনেকৈ উঠাইছিল আগৰ ভিডিঅ'ত আছে তোমালোকে তাৰ পৰা চাব পাৰিবা। এই পইণ্টৰ কাৰণে আমি তলত কি কৰিম 1 এটা লিখিম আৰু এই পইণ্টৰ পিছত যিকেইটা সংখ্যা থাকিব সেইকেইটা শূন্য দিম। ইয়াত পইণ্টৰ পিছত কি আছে এটা সংখ্যা আছে আমি এটা শূন্য দিম। এটো ওপৰত থাকিব কিমান 5 টু পার্সেন্ট। এতিয়া আমি লিখিম 10 5 into percent মানে 1/100। 1/100। এতিয়া আমি কটাকটি কৰিম। কটাকটি কৰিলে নাইবা ডাইৰেক্ট আমি পূৰণ কৰি ল'ব পাৰি। 100 আৰু 10 পূৰণ কৰিলে কিমান হ'ব 1000 আৰু ওপৰত কিমান থাকিব 5। এতিয়া 5 কেইবাৰ যাব 1000ত 5 1 যাব 5 5 10ত যাব দুবাৰ আৰু শূন্য দুটা বহাই দিম 200। এটা ওপৰত থাকিল কিমান 1 তলত থাকিল 200। এটো হল 3 নম্বৰৰ এনসার। এতিয়া আমি 4 নম্বৰটো চাও। 3 4 নম্বৰটো আছে 7.25%। প্ৰথম আমি ইয়াৰ পইণ্টটো উঠাই লম। 7 প্ৰথমে পইণ্টৰ কাৰণে আমি কি কৰিলো তলত 1 এটা দিলো আৰু পইণ্টৰ পিছত যিকেইটা সংখ্যা থাকিব সেইকেইটা শূন্য দিম। পইণ্টৰ পিছত দুটা সংখ্যা আছে আমি দুটা শূন্য দিম। তে পইণ্টটো উঠি গল 725 into সরি এটো পার্সেন্ট বুলি লিখিলে হল পার্সেন্ট
এতিয়া 7 2 5 ডিভাইড 100 ইনটু এই পার্সেন্ট মানে কি হয় 1/100 এটা হাইতে লিখিব পাৰি এতিয়া আমি এটো কটাকটি কৰিম কটাকটি কৰিলে এটো 5 এদি কাটিব পাৰিম 5 100 ত কিমান যাব 20 আকৌ 5 কিমান যাব 1 থাকিব 2 22 22 ত 5 যাব কিমান 4 20 তাৰপিছত 25 25 ত 5 যাব কিমান 5 এতিয়া আকৌ 5 এৰে কাটিব পাৰিম 5 যাব কিমান 4 145 ক আকৌ 5 এৰে কাটিব পাৰিম কিমান যাব 2 10 45 45 ত 4 যাব কিমান 9 তাহলে 14 ক আমি কিৰে কাটিলো 5 এৰে কাটিলো 5 গল কিমান দুবাৰ গল কিমান 4 45 45 ত 4 যাব কিমান 9 বাৰ এতিয়া আমি পূৰণ কৰি দিম তলত কিমান সৰি ওপৰত কিমান আছে 29 * 1 পূৰণ কৰিলে আমি কিমান পাম 29 এ পাম আৰু ইয়াত আছে 100 * 4 100 ৰ লগত 4 পূৰণ কৰিলে কিমান পাম আমি 400 পাম এটো হল 4 নম্বৰৰ এনসার 5 নম্বৰটো চাও 5 নম্বৰত আছে 180% 180 into percent মানে 1/100 1/100 এই শূন্য কাটি দিব পাৰিম এতিয়া 2 ৰে কাটিব পাৰিম 2 যাব কিমান 5 বাৰ আৰু 2 যাব কিমান 9 এতিয়া 9 ৰ লগত 1 পূৰণ কৰিলে কিমান পাম 9 এ পাম আৰু কিমান পাম 5 এতিয়া এটো হৈ গল আমাৰ অপ্ৰকৃত ভগ্নাংশ হলে আমি এটো মিশ্ৰ ভগ্নাংশত নিব লাগিব 9 ক আমি 5 এৰে ডিভাইড কৰিব লাগিব এবাৰ যাব 5 4 তাহলে পাম আমি এক সমষ্টি 5/4 এটোৱে হল 5 নম্বৰৰ এনসার